শোণিতপুর জেলার অন্তর্গত ঢেকিয়াজুলি রাজচক্র এলাকার কেহরখন্দার এটা অঞ্চল কৃত্রিম বানপানীর কবলত পৰিছে। উল্লেখ্য যে যোৱা নিশা হোৱা বৰষুণৰ ফলত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ কেহৰখন্দাৰ বহুতো পৰিয়াল কৃত্ৰিম বানপানীৰ কবলত পৰাৰ লগতে প্ৰায় ৩ শতাধিক পৰিয়াললৈ বৰ্তমান ভাবুকি আহিছে। বৰ্তমান পৰিয়ালকেইটাৰ চোতালৰ লগতে পাকঘৰৰ ভিতৰত হুৰাহুৰে সোমাইছে পানী। লক্ষণীয় বিষয় এয়াই যে বৃহত্তৰ কেহৰখন্দা অঞ্চলৰ অতিৰিক্ত পানী ওলাই যোৱাৰ সুব্যৱস্থা নথকাৰ ফলতে সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। যদি অতি কম সময়ৰ ভিতৰত উক্ত অঞ্চলটোৰ পৰা অতিৰিক্ত পানী ওলাই যোৱাৰ সুব্যৱস্থা কৰা নহয় তেন্তে আগন্তুক সময়ত আৰু বহুতো পৰিয়াল কৃত্ৰিম বানপানীৰ কবলত পৰিব। চোতালৰ লগতে পাকঘৰৰ ভিতৰৰ চৌকাত পানী সোমোৱাত এতিয়া বিমূৰত পৰিছে উক্ত অঞ্চলৰ দুৰ্ভগীয়া পৰিয়ালকেইটা। সেয়েহে বৃহত্তৰ অঞ্চলটোৰ অতিৰিক্ত পানী ওলাই যোৱাৰ সুব্যৱস্থা কৰিবলৈ আজি আহ্বান জনাইছে দুৰ্ভগীয়া লোকসকলে। আমাৰ ঘৰত বিৰাট পানী উঠিছে, পানী যাবলৈ ঠাই নাই, এনেকুৱা হৈছে বৰষুণৰ পানী উঠি পানী ওলাবলৈ ঠাই পোৱা নাই। এইটো ঘৰত আমাৰ ঘৰত এনেকৈ পানী উঠিছে ক'বলৈ নালাগে। এতিয়া আমাৰ খাবলৈকে ঠাই নাই। নাই নাই বহুত পৰিয়াল হৈছে নেকি? বহুত পৰিয়াল, বহুত পানী হৈছে। পানী ওলাই যাবৰ কাৰণে ৰাস্তা নাই। মানুহৰ ঘৰত দুৱাৰত পানী উঠিছে। এতিয়া মানুহৰ ভাত চাত বনাবলৈকে অসুবিধা হৈ আছে। পানী ইমান পানী হৈছে। এতিয়া মই পানী ওলাই যাবৰ কাৰণে এটা ৰাস্তা অলপ বনাই দিব লাগে আমাৰ চৰকাৰে। তেতিয়া এইটো কি কৰা যাব, মানে এটা নহয় বহুত পৰিয়ালৰ ঘৰত পানী। আপোনালোকে চাওক কিমান পানী হৈ আছে এইপিনে। পানী বহুত পৰিয়াল ডুবিছে। বহুতৰ ঘৰত পানী সোমাইছে। মানুহ এতিয়া ঘৰত ৰখি থাকিবলৈ জাগা নাই, এনেকুৱা পানী হৈছে। মানে আমি দেখিছোঁ যোৱা বছৰৰ এনেকৈ টাইমতে যোৱা বছৰ এনেকৈ পানী হৈছিলে। আমাৰ এই ৰাস্তাৰ উত্তৰ পাৰৰ পৰা ৰাস্তা পাৰ হৈ পেলাই দক্ষিণ ফালে পানী গৈ বিভিন্ন জনগোষ্ঠীৰ আমাৰ ঘৰ বাৰী চব পানীৰ তলতে ৰাখিছে। গতবাৰ কেইটামানৰ আপোনাৰ আহিছিলে, মিডিয়া আহিছিলে, নিউজ কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। এইবাৰো একেই ধৰণৰ যোৱাকালি এনেকৈ বহুত সংখ্যক ঘৰ এই অঞ্চলত পানীৰ তলত আছে। প্ৰশাসনৰ ফালৰ পৰা যদি কোনো ব্যৱস্থা কৰি পেলাই অলপ ব্যৱস্থা লয় তেনেহ'লে এই অঞ্চলৰ ৰাইজৰ উপকৃত হয়।